ধৰ্ম সংগোপনে কৰিব লাগে। মই উপদেশ দিয়া নাই, আপুনি যি ধৰ্মৰ মানুহ সেই ধৰ্মই কৰি থাকক। ময়ো কেতিয়াও ৰাজপথত নমাজ পঢ়াটো মই কেতিয়াও কামনা নকৰো। ৰাজপথত মানুহে নমাজ পঢ়িব নালাগে। মই যদিও মুছলমান মানুহ, আমি মানুহ হৈ থাকিব পাৰিলে ভাল। আমি সেই মানুহ হৈ থাকিব পাৰিলেহে আমি জুবিন গাৰ্গক জীয়াই থাকিব পাৰিম। গতিকে আমি একেলগে মানুহ হৈ জীয়াই থাকিম। তেনেকুৱা এটা কবিতা ধৰ্ম, আজিকালি মোক চিনি পায় নেকি নামটো যদি নকয়? কিবা চিন আছে নেকি মোৰ তাতে? নাই। গতিকে আমি যদি মানুহ হৈ থাকিব পাৰো, তেনেকুৱা এটা কথা কবিতা এটা লিখিছিলো। কবিতাটো ধৰ্ম তই বৰ সাংঘাতিক বুলি এটা কবিতা আছে, অকমান শুনিব। আৰু সকলোৱে ইমান আচলতে ধৰ্মত খুব গোড়া হ'ব লাগে। ধৰ্ম গোড়া মানে ইমান ধৰ্ম কৰক যাতে নিজক সংশোধন কৰিব পাৰি, যাতে ধৰ্মটোৰ খাতিৰ নিজক সংশোধন হৈ নিজে মানুহ হৈ থাকিব পাৰো। গুৰুজনক সেৱাৰ পৰা যদি সকলোখিনি কাম আমি কৰিব পাৰো, সেইটোৱে প্ৰকৃতটো ধৰ্ম। আমি তেনেকুৱাকৈ ধৰ্মিষ্ঠ হৈ থাকো। গতিকে বাকী আমি মানুহ হৈ থাকিব পাৰিলে বৰ ভাল। গতিকে তেনেকুৱা এটা সময়ত মই এটা কবিতা লিখিছিলো, ধৰ্ম তই বৰ সাংঘাতিক। অকমান শুনিবচোন। বৰিং পাইছে নেকি? বেয়াটো লগা নাই? শেষত পাঠ কৰিম জুবিনদাৰ। খৰাবৰৰ পৰা মই জুবিন গাৰ্গে কৈছো, কৰিম মই কবিতাটো পাঠ দেই। তাৰে আগতে অকমান আমাৰ কাছজুলি গাঁওখন এখন আদৰ্শ গাঁও হ'ব লাগিব। এতিয়া গুগল ইণ্টাৰনেটত যেতিয়া মাৰি দিওঁ কাছজুলি গাঁও, যদি ভাল যদি এটা প্ৰতিমূৰ্তি বিচাৰি যদি গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে কাছজুলি গাঁও পায়, তেতিয়া আমি সঁচাই সফল হ'ব পাৰিম। গতিকে কাছজুলি গাঁও এতিয়া গাঁও হৈ থকা নাই, য'ত আছে উত্তৰ অসমৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তিটো। সেইটোৱে গৌৰৱ। মদৰ দোকান ডাঙৰকৈ দিয়া এজন পাৰিব পাৰি, কিন্তু এনেকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাল মানুহে পাতিব পাৰে, যাৰ প্ৰকৃত হৃদয় আছে, যাৰ প্ৰকৃত হৃদয়ৰ মানুহজন, যি মানুহ জুবিন গাৰ্গে বিচাৰিছিল, সেই মানুহ আছে কাছজুলি গাঁৱত। বাকী ৰাজনীতিটো বেলেগ বস্তু, এইটো আৰু প্ৰফেচন হৈ গৈছে এতিয়া, যোনে যি পায় তাকে ক'ব। কিন্তু আমি মানুহ হৈ থাকিব পাৰিলে ভাল। ভোট, মই আকৌ কৈছো, ভোট আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ, যাকে মন যায় তাকে দিব। আৰু আমি এনেও বুদ্ধিয়ক মানুহ, ভোট দিওঁতে আপোনালোকৰ দিয়ে নাই কাৰ্টুনৰ বেৰা, হাজবেণ্ডে তাক দি আহিছে, ৱাইফে গম নাপায়, ৱাইফে। গতিকে আমি এনেই চতুৰ, আমি ৰজা বনোৱা চতুৰ। গতিকে ভোট কংগ্ৰেছ, এজিপি, বিজেপি যাকে ভাল লাগে তাকে দিব। কিন্তু আমি সদায় মানুহ হৈ থাকিম, প্ৰতিজ্ঞাবদ্ধ হম, জুবিন গাৰ্গৰ অসমখন জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। ধৰ্ম তই বৰ সাংঘাতিক। আল্লাহ আৰু ভগৱানক আস্থাৰ ভোটত পৰাজিত কৰি ধৰ্ম এতিয়া ৰজা ঘৰীয়া কেবিনেটৰ কব্জাত। হিন্দু আৰু মুছলমান নামৰ শব্দ দুটাৰ ট্ৰেডমাৰ্ক বিচাৰি জয় শ্ৰীৰাম বনাম আল্লাহু আকবৰৰ অঘোষিত প্ৰতিযোগিতা। ধৰ্ম তই বৰ সাংঘাতিক। ধৰ্ম তই বৰ সাংঘাতিক। হিন্দুক পিন্ধাইছা গেৰুৱা বসন, মুছলমানৰ মূৰত আৰাবিয়ান টুপি, নগৰৰ তিনিআলিটোত বিবস্ত্ৰ উলংগ বাবা, শিৰত সেন্দুৰ দলে হৈ পৰে হিন্দু, বোৰখা পৰিহিতজন হেনো মুছলমান। ধৰ্ম তই বৰ সাংঘাতিক, তোৰ বহুৰূপী বেশ ভাষা। এনিমিয়াত খেতা পৰে দেশৰ গৰ্ভৱতী মহিলা, পুষ্টিহীনতাত ভুকে দেশৰ দৰিদ্ৰ শিশু। আল্লাহৰ নামত মছজিদত বিতৰণ হয় গাখীৰৰ সুস্বাদু পায়স, মন্দিৰত ভগৱানৰ নামত উৎসৰ্গিত শক্তিবৰ্ধক বুট মগু প্ৰসাদ। ধৰ্ম তই বৰ সাংঘাতিক। পঞ্চায়তৰ কাৰ্যালয়ত দীঘলীয়া লানি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰপত্ৰৰ অপেক্ষা, অথচ হিন্দুৰ নামত সুউচ্চ আটক ধুনীয়া মন্দিৰ, মছজিদৰ নামতো আছে 4 মহলীয়া অট্টালিকা। ধৰ্ম তই বৰ সাংঘাতিক। টিভিত মৰে ভোকাতুৰ শ্ৰমিক, টিভিত মৰে ভোকাতুৰ শ্ৰমিক, আত্মাৰ সদগতি বিচাৰি অসহায় বিধৱা পত্নী ব্যাকুল হৈ পৰিছে দহা কাজৰ পিছত ভোগৰ মাংসৰ সন্ধানত মুছলমানৰ 40 দুৱাৰ। ধৰ্ম তই বৰ সাংঘাতিক। ধৰ্ম তই বৰ সাংঘাতিক। ভাতৃত্বৰ দেশখনক ঘৃণাৰ বজাৰত বিক্ৰী কৰি পেলালি, হিন্দু কাফেৰৰ লগত উপলুঙা, মুছলমানক মিয়াৰ নামত তাচ্ছিল্য, সামাজিক ব্যাধি ধৰ্ষণকো মানৱ সমাজত উলংগ কৰিব নেৰিলি তই। কলিকতাত হিন্দুৰ নামত, ধিঙত মুছলমানৰ নামত, স্বৰ্গীয় অনুভূতিৰ হৃদয়খনকো ফালি পেলালি তই লাভ জাহাজৰ কলুষিত কল্পনাত। ধৰ্ম তই বৰ সাংঘাতিক। ধৰ্ম তই বৰ সাংঘাতিক। তোৰ ঘৃণাৰ বীজ ৰোপণ কৰিলি বিশ্বৰ প্ৰান্তে প্ৰান্তে, পাকিস্তান বাংলাদেশ পাৰ হৈ তোৰ লজ্জিত স্বৰূপ উদঙালি দ্বিখণ্ডিত হোৱা পবিত্ৰ ভূমি জেৰুজালেম। পেলেষ্টাইনৰ শিশুৰ কান্দোন হেনো মুছলমানৰ আৰ্তনাদ, ইজৰাইলৰ মহিলা বৃদ্ধাৰ মৃতদেহবোৰ হল
ইহুতিৰ মৃতদেহ ধৰ্ম তই বৰ সাংঘাতিক গৰুৰ মাংস প্ৰটিনযুক্ত পোৰা গাহৰি সোৱাদযুক্ত চুৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক মোল্লাৰ দোৱাত মছজিদ কপে পূজাৰীয়ে দিয়ে ভগৱানৰ খবৰ জিএমচিএইচৰ আইচিইউতে ৰৈ আছে দুয়ো মোল্লা পূজাৰী বি নিগেটিভ তেজৰ অপেক্ষাত ভেন্টিলেটৰ হিন্দু মুছলমান মুক্ত অক্সিজেনৰ উশাহত ধৰ্ম তই বৰ সাংঘাতিক গতিকে কথাটো গম পালে মই আকৌ অনুৰোধ কৰিছো আমি শংকৰদেৱ মাধৱদেৱ সকলো আদৰ্শ জীয়াই ৰাখি আমি ধাৰ্মিক হৈ থাকিম প্ৰকৃত ধৰ্ম আমি জীয়াই ৰাখিম আমি জুবিন ৰাজ্যৰ মানুহ হৈ থাকিম সৰু সজাৰ অসমখন জীয়াই ৰাখিবলৈ চেষ্টা কৰিম গতিকে আৰু বেছি পাঠ নকৰিম